নাম দিগন্ত গায়ন এগৰাকী পৰিবহণ বিভাগৰ কৰ্মী তেওঁ ইয়াৰ উপৰিও কৃষি কৰ্মৰে দেখুৱাইছে অজস্ৰ নিদৰ্শন এজন ব্যক্তি নাম দিগন্ত গায়ন শিৱসাগৰ জিলাৰ নামতিৰ গায়েন গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰয়াত ৰত্নেশ্বৰ গায়নৰ পুত্ৰ দিগন্ত গায়ন লৰালি কালৰে পৰাই কৃষি কৰ্মৰ প্ৰতি খুবেই আগ্ৰহী আছিল তেওঁৰ পিতৃয়ে শিক্ষকতা কৰিছিল যদিও তেওঁলোকৰ আৰ্থিক অৱস্থা সিমান এটা ভাল নাছিল কিয়নো সেই সময়ত তেওঁৰ পিতৃ প্ৰয়াত ৰত্নেশ্বৰ গায়নে আনক সহায় কৰাৰ লগতে কেইবাখন বিদ্যালয় নিজে প্ৰতিষ্ঠা কৰিছিল ফলত দিগন্ত গায়নে কৃষি কৰ্মৰে উপাৰ্জন কৰি নিজৰ পঢ়াৰ খৰচ উলিয়াই লৈছিল এনেদৰে আৰ্থিক অনাটনৰ মাজত দিন অতিবাহিত কৰা শিক্ষিত যুৱক দিগন্ত গায়নে 29 বছৰ বয়সত পৰিবহণ বিভাগৰ চাকৰি লাভ কৰে পৰিবহণ বিভাগত চাকৰি লাভ কৰিছিল যদিও কৃষি কৰ্মৰ প্ৰতি তেওঁ কিন্তু মোহটো এৰা নাছিল দিগন্ত গায়নে চাকৰিৰ সমান্তৰালভাৱে বিঘাই বিঘাই মাটিত জাতিলাও কোমোৰা ডাংবডি জিকা বীজ জলকীয়া বিলাহী নেমু তিয়হৰ খেতিৰ সমানে চাহ গছৰ মাজে মাজে হাজাৰজোপা মূল্যৱান সাঁচি গছ ৰোপণ কৰিছে তদুপৰি প্ৰায় 700 তামোলৰ পুলিৰ লগতে বগা চন্দনকে আদি কৰি বহু পুলি ৰোপণ কৰিছে তেওঁৰ দুটাকৈ পুখুৰীটো আছে বহু ডাঙৰ ডাঙৰ মাছ উল্লেখনীয় যে এই কৃষি কৰ্মৰ জৰিয়তে প্ৰায় 16টাকৈ পৰিয়ালৰ সংস্থাপনৰ বাট মুকলি কৰিছে দিগন্ত গায়নে দিগন্ত গায়নৰ নৱপ্ৰজন্মৰ প্ৰতি এটা আহ্বান চাকৰিৰ আশাতে হাত সাৱটি বহি নাথাকি মন মগজুত কিছু চিন্তাৰ পৰিৱৰ্তন ঘটালেই যে জীৱনত কৃতকাৰ্যতা লাভ কৰিব পাৰি সেয়েহে চৰকাৰী চাকৰিৰ বাবে বাট চাই ৰৈ নাথাকি নিজে কৃষি কৰ্ম কৰিব লাগে দিগন্ত গায়ন হয় আপুনি ঠিকেই কৈছে মই শিৱসাগৰ জিলা পৰিবহণ বিষয়াৰ এনফৰ্চমেণ্ট চেকাৰৰ চাকৰি কৰোঁ কিন্তু মই সৰু অৱস্থাৰ পৰাই খেতিৰ লগত জড়িত চাকৰি কৰাৰ আগৰ পৰাই আৰু মোৰ দেউতাৰো এজন আদৰ্শৱান মানুহ আছিলে ব্যক্তি আছিলে দেউতা স্কুলৰ শিক্ষক আছিলে তেওঁ ইয়াত খুব কমকৈও 7খনমান স্কুল নিজে খুলি থৈ গৈছে আৰু তাৰ উপৰিও গাঁৱত সহজ সৰল সাধাৰণ মানুহখিনিৰ লগত সদায় দেউতা জড়িত হৈ আছিলে এতিয়া মই যিহেতু দেউতাৰে ল'ৰা দেউতাৰ আদৰ্শটো সদায় অক্ষুণ্ণ ৰখাইবৰ কাৰণে চেষ্টা কৰোঁ আৰু সেইকাৰণে এই খেতিৰ লগত সদায় জড়িত কাৰণ আজি যুৱ প্ৰজন্মৰ যি চাকৰিমুখী হৈছে আজি সেই চাকৰিমুখী হোৱাতকৈ যদি আমি কষ্ট কৰি খেতিত কৰিব পাৰোঁ তেতিয়াহ'লে ইয়াৰ যোগেদিও যে মানুহ সংস্থাপন হ'ব পাৰে সেইটো এটা নিদৰ্শন গতিকে আজি মই আপুনি দেখিছে এই বাৰীডৰাতে মই আপোনাৰ ৰঙালাও খেতি আছে তামোলৰ খেতি আছে ডাংবডিৰ খেতি আছে জাতিলাও খেতি আছে খুব আগতীয়াকৈ যদি আমি ফচল বজাৰলৈ উলিয়াই দিব পাৰোঁ তেতিয়াহ'লে ইয়াত ভাল পইচা পোৱা যায় মই নভুৰি পাতোঁ মই তেতিয়া যোৱাবাৰ তাৰ আগৰ বছৰ নভুৰি পাতোঁতেও তেনেকৈ আহিছে মোৰ পৰম শ্ৰদ্ধাৰ শিল্পী মহেন্দ্ৰ হাজৰিকাদেৱো আহিছে তেখেত আহিলেতো তেখেতৰ লগতো আমি নভুৰি এটা ভাল পৰিৱেশ উপভোগ কৰিছোঁ খোৱা বহি এইবোৰ যিবোৰ আমাৰ অসমীয়াৰ সংস্কৃতি এই সংস্কৃতিবোৰ জীয়াই ৰাখিব পৰাটো আমাৰ অসমীয়াৰ স্বাভিমান গতিকে আমি যেতিয়া নিজে অসমীয়া গতিকে আমাৰ খেতি আমি বাহিৰৰ পৰা শাক পাচলি আনি পেলানি আমাৰ ইয়াত দৰৱ দিয়া পাচলি খাই মানুহ বেমাৰী হোৱাতকৈ আমি যদি নিজেই কৰ্মমুখী হৈ কাম কৰি আগবাঢ়ি যাব পাৰোঁ তেতিয়াহ'লে মানে নিজৰো স্বাস্থ্য ভালে থাকিব দৰৱ নিদিয়াকৈ শাক পাচলিকেইটা ঘৰত খাব পৰা হ'ব আৰু 2-4টা মানুহ সংস্থাপনো দিব পৰা হ'ব মই এই আপাহতে এটা কথা কওঁ আজি মোৰ চাকৰিটোৰ পইচাই নুকুলোৱা বা এনেকুৱা কথা নহয় আজি চাকৰিটো কৰিছোঁ মোৰ তেল নিমখ খাবলৈ সেয়া পইচাই মোৰ যথেষ্ট হয় তাৰ উপৰিঞ্চি এই কামখিনি কেলৈ কৰিছোঁ আজি আমি জীৱনৰ কোনদিনাখন আমাৰ শেষ মুহূৰ্ত আহে কোনেও নাজানে আজিৰ দিনটো আমাৰ কাৰণে শেষ দিন হ'ব পাৰে কিন্তু এই শেষ দিনৰ আগমুহূৰ্তত সংস্থাপন দিব যদি পাৰোঁ আজি বাহিৰলৈ নগৈ কাম কৰিবলৈ আজি বাংগালোৰ ৰাজস্থান এনেকুৱাত যদি কাম কৰিবলৈ মানুহ নগৈ পেলানি আমি নিজেই থলুৱাভাৱে উদ্যোগ সৃষ্টি কৰিব পাৰোঁ ইয়াৰ যোগেদি যদি কৰ্মসংস্থাপন আমি ল'ৰাক দিব পাৰোঁ তেতিয়াহ'লে সেইটো চিন থাকি যাব তাৰমানে মই মাত্ৰ ভগৱন্তই আমাক নিৰ্দেশ মানে কামখিনি কৰিবৰ কাৰণে মনত এটা মনস্থ হৈছোঁ কাৰণে এই ইয়াত যিখিনি কৰ্মচাৰী নিয়োগ কৰিছোঁ ইয়াত আপোনাৰ 16জনমান মানুহ আছে 16টামান পৰিয়ালৰ মানুহে ইয়াত কাম কৰে আৰু সিহঁতেও চলি আছে আৰু মানে আমি কৰিছোঁ আৰু দিয়কচোন তেনেকৈ এতিয়া জাতিলাও আছে জাতিলাও বিক্ৰী কৰি আছোঁ ডাংবডি বিক্ৰী কৰি আছোঁ আপুনি দেখিছেই বেঙেনাও বিক্ৰী কৰিছোঁ আকৌ আপোনাৰ বাকী ৰঙালাও লাগু আৰু লাগি আছে কলি আপুনি দেখিছে অলপ ডাঙৰ অহা সপ্তাহমানত ৰঙালাও ওলাব লাগে তেনেকৈ আৰু জলকীয়াও আছে এতিয়া মই বীজ জলকীয়া আপোনাৰ 3000 ওপৰত বীজ জলকীয়া পুলি ৰুবৰ কাৰণে চিন্তা কৰিছোঁ
বিজলকীয়াৰ গাঁত খান্দি থকা হৈছে। তামোল লগাই থৈছোঁ, তামোলটো এতিয়া এইবাৰ এবছৰ হোৱাই নাই, 7 মাহ হৈছে তামোল লগোৱা। তামোল আপোনাৰ 700 পুলি তামোলৰ লগাই থোৱা আছে। ইয়াত আপোনাৰ তামোলৰ মাজে মাজে এজোপা এজোপা কাজি নেমু ৰোৱা আছে। 250 জোপাৰ ওপৰত কাজি নেমু আছে। চন্দনো ৰুইছোঁ, বগা চন্দন 150 মান বগা চন্দন আছে। ঠিক তেনেকেই আৰু আপোনাৰ দাংবডি দেখিছে, জাতিলাও আছে, তেনেকেই কৰি আছোঁ আৰু। নতুন প্ৰজন্মৰ কাৰণে মোৰ এটাই আহ্বান, চাকৰিমুখী নহয়, যদি কৃষি কৰ্মৰ ওপৰতো নিৰ্ভৰ কৰে, খেতি কৰিও এটা ল'ৰা সংস্থাপিত হ'ব পাৰিব ধুনীয়াকৈ। কাৰণ এতিয়া এটা জাতিলাও মই 50 টকাকৈ বিকিছোঁ, প্ৰথম ওলাওঁতে 60 টকা বিকিছিলোঁ। যদি এটা জাতিলাওত 60 টকাকৈ বিকিব পৰা হয়, 1 বিঘা মাটি যদি জাতিলাও চাং খেতি কৰিব এটা ল'ৰাই খেতি কৰে, খুব কমকৈ 2.5 লাখৰ পৰা 2 লাখ টকা বছৰেকত জাতিলাও খেতি ইনকাম হ'ব। গৌৰীসাগৰৰ পৰা ছদ্দাম আলীৰ ৰিপৰ্ট, খবৰ.com।